গুড ইভিনিং কমিছিলো আমাৰ সন্ধিয়া লাইভলৈ মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ গুৱাহাটী বিপণীৰ পৰা আৰু লাইভ কৰিম বুলি দেখিছেনে গহনাবোৰ খুব ধুনীয়াকৈ সজাই ৰাখিছে সজাই মানে ষ্টেণ্ড বাই ষ্টেণ্ড থৈ দিলে মানে এতিয়া সিহঁতে পাৰ্চেণ্টেজটো দামটো মাৰি দিব আৰু মোক মই সেইপিনলৈকে যাওঁ আৰু এইফালে গোটেইখিনি পাৰ্চেল আপোনালোকৰ যিটো আমাৰ মেঘা চেল বিহু মেঘা চেলৰ বিশেষ সুবিধা আমাৰ অসমবাসী ৰাইজে লৈছে ধন্যবাদ আৰু আমাক সদায় মৰম আৰু উৎসাহ দি থাকিব কাপোৰ ল'ব পাৰিলেও নোৱাৰিলেও সেইটো পাছৰ কথা কিন্তু আমাক এটা আপোনালোকৰো এটা সাহস লাগে যিটো সাহসত আমি সদায় বহুতজন পৰিয়ালে একেলগে আমি কাম কৰি থাকিব পাৰোঁ তেনেকৈ ইয়াত ভিতৰত বহুত আছে হয়তো 80-100ৰ ওপৰত আছে এইবোৰ গোটেইখিনি মাৰিব আৰু এইবোৰ ব্লু ডাৰ্টত দিব ব্লু ডাৰ্ট আৰু DTDCত আমাৰ জইন আছে সেইটো কাৰণে আৰু ইফালেও গুৱাহাটীৰ কাৰণে ৰ'ব এতিয়া আমাৰ অকণমান আজৰি হৈছে বুলি পেলাই গুৱাহাটীৰ কাৰণে 6-7 বস্তামান পেকেটিং কৰি থকাই হৈছে পঠিয়াবলৈ আৰু ইমান দীঘলীয়া লিষ্ট দিয়ে গুৱাহাটীৰ পৰা ডিব্ৰুগড়ৰ পৰা আৰু এইফালে হৈছে খুব ধুনীয়া মানে কাপোৰ দি পঠিয়াবলৈ আৰু এই গহনা হৈছে কপাৰ বেছ ইয়াৰ দাম কিমান 2205 টকা 2205 টকাত ল'ব পাৰিব 2205 টকাত ল'ব পাৰিব আৰু এইফালে পদ্মিনী দেখুৱাম আৰু ইয়াৰ দাম হৈছে 1354 rupees 1354 rupeesত ল'ব পাৰিব 1354 rupeesত আৰু আমাৰ লাইভটো চাই যদি ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিবলৈও নাপাৰিব আৰু এইফালে খুব ধুনীয়া গোটেইখিনি আমাৰ কপাৰ বেছ জুৱেলাৰী 1459 rupees 1400 এইবোৰ অকণমান দীঘল আছে 1459 rupeesত ল'ব পাৰিব 1459 rupees যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব আৰু এইফালে হৈছে ঢোল খুব ধুনীয়া আছে 1750 rupeesত ল'ব পাৰিব আৰু খুব ধুনীয়াকৈ পেকেটিং কৰি আপোনালোকক হোম ডেলিভাৰী কৰি দিয়া হ'ব 1750 rupeesত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ 9678284538 ত মেছেজ কৰিব পাৰে আৰু আমাৰ যিটো কাংকান ধেমাজি মেঘা বিহু চেলত সকলোৱে বহুত মৰম দিছে 2450 2450 টকাত ল'ব পাৰিব আৰু কেইটামান ধৰিলে হয় দেখোন তাত হা 50টামান গামোচা আৰু পঠিয়া ভৰাবই পাৰিলি হয় আৰু এইফালে হৈছে খুব ধুনীয়া ইয়াত হৈছে আপোনাৰ হোৱাইট ষ্টোন থকা কপাৰ বেছ খুবেই ধুনীয়া কিন্তু দেই যোনে পিন্ধিবলৈ হেৰি কৰে ভাল লাগিব 2352 rupeesত আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীতে অসমীয়া গহনাৰ বিশেষ 30% চেলত আছে য'ত নেকি সুবিধা নহয় গুড ইভিনিং বা আজি চেমিনাৰী মেচিং জোৰা ছেটে নাই ইমান দীঘলীয়া আমাক লিষ্ট দিয়ে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা সিহঁতক দিওঁতে আমাক খালী হৈ গৈছে 1669 rupeesত ল'ব পাৰিব 1669 rupeesত ল'ব পাৰিব খুবেই ধুনীয়া 9678284538 যোগাযোগ কৰিব পাৰে আৰু ইফালে হৈছে খুব ধুনীয়া দেখিছে নহয় এইখিনি গোটেইখিনি আমাৰ কপাৰ বেছ খুব ধুনীয়া গহনা কপাৰ বেছ অসমীয়া গহনা আৰু ইয়াক ল'বলৈ অকণমান দাম আছে 28 আৰু অলপ লম্বাও আছে দেই এইটো ধুনীয়াকৈ পিন্ধিব পাৰিব আৰু ইয়াৰ দাম হৈছে 2800 rupeesত 2800 rupeesত ল'ব পাৰিব আৰু এইফালে হৈছে কপাৰ বেছ চিলভাৰ পলিচ 1400 টকা ল'ব পাৰিব আৰু চাওক ইমান দীঘল লিষ্ট দিছে গুৱাহাটীৰ পৰা উৰ্মিলা পায় মানে আমাৰ ষ্টাফত দিছে আৰু ইমান দীঘলীয়া হোৱাইট টচ পাট গামোচা পাট কুৰ্তা টচ গামোচা টু চাইড এই ফুল লগা বা ইমান দীঘল চাওক এইবোৰ সিহঁতে এনেকৈ দীঘল লিষ্ট আজি দিছে তাৰপিছত আৰু এটা লিষ্ট দিছে এইটো ধেমাজিৰ পৰা জানমণিয়ে দিছে ডিব্ৰুগড়ৰ পৰা দিছে টচ গামোচা চিম্পুল পিয়ৰ ছেট টচ ডাই টচ থান মেখেলা বাপৰে ইমান এনেকৈ সিহঁতক দিওঁতে সেইকাৰণে আমাৰ ধেমাজিত নাইকিয়া হৈছে আৰু গুৱাহাটীতো বহুত হিউজ ষ্টক আছে আৰু এইফালে হৈছে কপাৰ বেছ যিটো ইয়াৰ পাথৰ ৰুবি কালাৰৰ পাথৰ খুব ধুনীয়া 2100 টকাত ল'ব পাৰিব 2100ত ল'ব পাৰিব যদি ভাল পাইছে এতিয়াহে চুইচটো দিছো শেষেই হৈ থাকিলে লাইভটো এইফালে গহনা লাইভ শেষেই হৈ থাকিলে এতিয়া চুইচটো দিছে চাওক আকৌ আৰু এইফালে হৈছে খুব ধুনীয়া জাপি ডিজাইনত আৰু ইয়াৰ হেৰিটো খুব ধুনীয়া 2240 টকাত ল'ব পাৰিব 2240 টকা খুব ধুনীয়া চাওক 2240 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ 9678284538 যোগাযোগ কৰিব পাৰে কাহিনী খতম সেই ডাঙৰ সেই দিয়াচোন এনেকৈ কৰে
আৰু এইফালে চাওক বহুত ধুনীয়া এইটা ল'ব পাৰিব ব্ৰাইডেল সেটতে আহে 2467 2467 rupees 2467 rupees ল'ব পাৰিব আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী ৰয়েল ব্লু মিচিং পদ্মিনী দেখাবচোন ৰয়েল ব্লু মিচিং পদ্মিনী সেইদিনাখন যি কেইযোৰ আহিছিলে চব শেষে হৈ থাকিলে চাগে আৰু ইফালে হৈছে ইয়াত পাইপ লগা কিন্তু খুব ষ্টেণ্ডাৰ্ড ইয়াৰ যেটা হেৰি খুবেই ষ্টেণ্ডাৰ্ড 2184 2184 2184 ল'ব পাৰিব 2184 আৰু আমাৰ প্ৰত্যেকটো অসমীয়া গহনা ধেমাজি ডিব্ৰুগড় গুৱাহাটীত 30% ডিসকাউন্ট আছে যত আপোনালোকে বেস্ট প্ৰাইসত পাব আৰু গুৱাহাটীলে মই বহুতখিনি আজি কি আছে ব্লাউজ পিস দি পঠিয়াইছো ন সব আমাৰ দোকান খালি হৈ গৈছে কিন্তু এই সপ্তাহত আকৌ ফিল আপ হৈ যাবগে সিহঁতক দিওঁতে মানে দুখন বিপণীতে দিব লাগে যে দীঘল লিষ্ট দিয়ে তাকো আৰু এইযোৰ হৈছে পিওৰ ডাইটছৰ খুব ধুনীয়া জোৰা আৰু এই ডাইটছৰ ধুনীয়া জোৰা ল'ব পাৰিব 6440 টকা 6440 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ হৈয়ে আছে ধেমাজিৰ পৰা যোৱা প্ৰত্যেকযোৰ কাপোৰে ৰেডি টু ওয়্যাৰ থাকিব আৰু ইফালে হৈছে পিওৰ পাট তলৰ ব্লাউজটো আছে নেকি আমাৰ বহুত দিনতে বনোৱা বাৰু ব্লাউজটো ইফালে ধুনীয়া চাক চলে বনোৱা এতিয়া তাই হলকুচিত আছিলে তাই হলকুচিত গ'লগে এতিয়া হলকুচিত নিজৰ হহু বাইতে আছে কাম চাম কৰি আছেগে নহলে আমাৰ তাতে 4 বছৰ মান থাকিলে তাইৰে বোৱা বহুত ধুনীয়াকে বয় আৰু ইয়াৰ দাম হৈছে 3800 টকা বহুত ধুনীয়া মেখেলাখন পিওৰ পাটৰ আৰু ইফালে হৈছে সিঙ্গেল মেখেলা আৰু ইয়াৰ সিঙ্গেল মেখেলা হোৱা কাৰণটো কৈ দেচোন ভালকে এখন সিঙ্গেল মেখেলা লব পাৰিব 1600 টকা ইয়া এই সিঙ্গেল মেখেলা হোৱা কাৰণটো বেলেগ আছে এই সাদৰখন বেছি দিলে তাৰছত এখন আৰু সিঙ্গেল মেখেলা কৰি থৈ দিছে আৰু ইফালে হৈছে গালে আৰু এখন ৰেপাৰ যদি কোনোবা লব বিচাৰে 850 টকাত লব পাৰিব এখন কি হয় মেখেলা নেকি এখন হৈছে পিওর কহেৰি ৰেশমি কটনৰ মেখেলা বহুত ধুনীয়া মানে মই কালাৰ কম্বিনেশন ক'ব নাযাওঁ বাট কোৱালিটি ইজ ভেৰি ফাইন আৰু বহুত কমফৰ্টেবল হ'ব পিন্ধিবলৈ কাৰণে ইয়াৰ দাম হৈছে 1050 টকা আৰু এইটো এখনো প্লেন মেখেলা ন এইবোৰ বহুত পিন্ধিবলৈ আৰাম হ'ব যিসকলৰ ঘৰত বুঢ়ীমা আছে বা মেখেলা পিন্ধি বহুত ভাল পাব সিঙ্গেল মেখেলাখন সঁচাকৈ একদম কোনো মানে আমাক কমপ্লেইন কৰিবলৈ সুবিধা নাপাব 950 টকা ল'ব পাৰিব আৰু এখন হৈছে ৰিভি ডিজাইনৰ ইয়াৰ সাদৰখন কিবা সিঙ্গেলকে বেছিলে খুব সম্ভৱ এনেকে কিবা এটা হৈছে আমাৰ হেনেকে কৰে আৰু তাৰছত ধুনীয়াকে হাঁহি এটা মাৰি দি থাকি গৈছেগে ইয়াৰ দাম হৈছে 1150 টকা সিঙ্গেল মেখেলা আৰু ইফালে হৈছে সিঙ্গেল মেখেলা ইয়াৰ সাদৰখন বিক্ৰী কৰি দিলে ব্লাউজ পিসটো আৰু মেখেলাটো থাকিলে এনেকুৱা ঢেৰ কাহিনী আমাৰ ইয়াত হৈ থাকে কেতিয়াবা যদি আপোনালোকৰ মূৰ গৰম হ'বলগীয়া থাকিলে মানে আমাৰ বিপণীত আহিব লাগিব তেতিয়া গম পাব বোলে কেনেকুৱা কি হৈ থাকে আৰু ইফালে হৈছে সিঙ্গেল মেখেলা খুব ধুনীয়া আৰু এখন কিন্তু সিঙ্গেল মেখেলা কৈ বনোৱা আছে ইয়াৰ দাম হৈছে 1750 টকা 1750 rupees বহুত ধুনীয়া আৰু এখন হৈছে সিঙ্গেল মেখেলা বহুত ধুনীয়া তাৰে বনোৱা সোলেৰে বোৱা হয় ধুনীয়া মই ফ্ৰেমিং কৰিম নেকি বুলি ভাবি কিনি তেনেকৈ থোৱা আছিল কিন্তু এখন অকমান দাম হ'ব 4200 টকা পৰিব চাহ বাগানৰ ছোৱালী আৰু ইফালে হৈছে সিঙ্গেল মেখেলা কৈ ল'ব লাগিব ইয়াক কিবা কন্ট্ৰাষ্টত কিবা বনাম বুলি ভাবিছিলুগে কিন্তু ইয়াৰ হুতা মিলাকৈ নাপালো সেইকাৰণে অকমান দিগদাৰ হৈ গ'ল 1650 টকা ল'ব পাৰিব আৰু এখন হৈছে পিওর কটনৰ সিঙ্গেল মেখেলা বহুত আৰাম পাব যিসকলে ঘৰত সিঙ্গেল মেখেলা পিন্ধে বা মাক বা আইতাক দিম বুলি ভাবিলে বহুত ভাল হ'ব মানে আপোনালোকে ৰিগ্ৰেট কৰিবলগীয়া নহব বাস হিস কিয় ললো ন চিন্তা কৰিবলগীয়া নহব 950 টকা আৰু এখন হৈছে সিঙ্গেল মেখেলা ইয়াৰ সাদৰখন পাক্কা বেছি দিছে নহলে এখন সিঙ্গেল মেখেলাকে কেতিয়াও নাহে বাৰু পাঁচখন ইয়াৰ দাম হৈছে 850 টকা 850 টকা ল'ব পাৰিব টছৰিহা সাদৰ কেজ বছাৰ দাম কিমান মই মেসেজ কৰিছিলো ৰিপ্লাই নাপালো আৰু এখন হৈছে সিঙ্গেল মেখেলা এখন ল'ব পাৰিব 1550 টকা সেমিনুনি কিন্তু আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1650 টকা টছৰিহা হলে 1750 নে 80 সামথিং তেনেকে হ'ব উইদাউট ৰেডি টু ওয়্যাৰ আৰু এইবোৰ অলপ বেলেগ সিঙ্গেল সাদৰ আৰু এইযোৰ হৈছে ডাইটছৰ 6160 rupees 6160 rupees ল'ব পাৰিব আৰু এইযোৰ হৈছে ডাইটছৰ 6440 rupees ল'ব পাৰিব 6440 rupees ল'ব পাৰিব আৰু এইযোৰ হৈছে ডিকটছ বানিপাত আৰু ফুলটো কৰা হৈছে ডিএমসি হুটাৰে খুবেই ধুনীয়া আৰু এইযোৰ ল'ব পাৰিব 10200 টকা ফুল দেখা নেদেখা কিন্তু বহুত ধুনীয়া 10200 টকা পিওর কটনৰ জোৰাও নাই আমাৰ ইয়াত একো নাই বাইদেউ এনেকে ক'বলৈ হৈছেগে আৰু সব হিহঁতে ইমান দীঘল লিষ্ট দিয়ে
মানে লিষ্ট পঢ়িলে শেষে নহয়, ইমান দীঘলীয়া লিষ্ট লিখি দিয়ে, সপ্তাহত দুবাৰমান দীঘল লিষ্ট লিখি দিয়ে। ইয়াৰ দাম হৈছে 10,064 ৰুপিজ। সিহঁতক দি পঠিয়াওঁতে গুৱাহাটী ডিব্ৰুগড়ত দিওঁতে আমাৰ ইয়াত খালী হৈ যায়। এতিয়া অলমষ্ট আজিতো খালী হৈ গৈছে, আজি বহুত বস্তা যাব, 6-7 বস্তামান গৈছে। আকৌ কালি ডিব্ৰুগড় যাব, কিন্তু সপ্তাহত আমাৰ আকৌ ষ্টক হৈ যায়। 6160 ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে খুব ধুনীয়া দিক টচৰ বাণী কেঁচা পাটৰ, খুব ধুনীয়া। আৰু এই ধুনীয়া যোৰা আপোনালোকে ল'ব পাৰিব 8,250 টকাত। 8,250 টকাত ল'ব পাৰিব। যদি ভাল পাইছে আমাক যোগাযোগ কৰিব পাৰে 9678284538। এইযোৰ হৈছে ডাইটছৰ খুব ধুনীয়া 6,160 ৰুপিজত ৰেডি টু ৱেৰ থাকিব। 6,160 ৰুপিজত ৰেডি টু ৱেৰ পাব। আৰু এইযোৰ হৈছে ডাইটছৰ টচ কটন নিচিনা ন, এইটো পটি নজোৰে, এইযোৰ পটি নজোৰে, এইটো কিবা আকৌ কৰিবলৈ ব্লাউজ পিচটো দেখা নাই। এইযোৰ হৈছে ডাইটছৰ 6,160 ৰুপিজত ল'ব পাৰিব। 6,160 ৰুপিজ। যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। আৰু আমাৰ যিটো কাংকান ধেমাজিৰ মেগা বিহু চেলত আপোনালোক ভাগ ল'ব পাৰে। আৰু দেখি বহুত দিনৰ পাছত লগ পালোঁ দেই, ইমান ধুনীয়া কাপোৰ লগতে অসমীয়া গহনা চাই ভাল লাগিছে। থেংক ইউ বাইদেউ। আৰু ইয়াৰ ব্লাউজ পিচটো নাই, আমাৰ ইয়াত নাইতো শুনিবই। আৰু 7,800 প্লেইন ব্লাউজ পিচ পাব। আৰু গুৱাহাটীলৈ ব্লাউজ পিচখিনি ভৰালি, গুৱাহাটীলৈকে বহুতখিনি ব্লাউজ পিচ পঠিয়াইছোঁ, চিলোৱাও দি পঠিয়াইছোঁ। চিলোৱা নাই 3-4খনমান, তাৰপিছত পদ্মিনী কটনৰ ছিংগল ব্লাউজ পিচ কিবা কিবি, সেইবোৰ মই নিজে যাম যে এইকেইদিনত, তেতিয়া বিক্ৰী কৰিম আৰু আপোনালোকক মানে বুজাম। আৰু নহ'লে এতিয়া হেৰি হৈ থাকিব। 3850 পিয়ৰ নুনি। সিহঁতে কি দিছে বায়ে, এতিয়া গৈ পালেতো বস্তুবোৰ গৈ পোৱাৰ লগে লগে কিবা যদি অলপ উল্টা পুল্টা বস্তু দি পঠিয়াও, তেতিয়া লগে লগে ফোন কৰিব এইকেইটা কি দিছে বুলি। 6,440 ৰুপিজ ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে ডাইটছৰ ধুনীয়া যোৰা 6,160 ৰুপিজত ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব। 6,160 ৰুপিজ। বা প্লেইন মুগা মেখেলা 10,000 টকা কমন মেখেলা নাপাব এতিয়া। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ, কিন্তু 50-50 যেনে দেখিবলৈ খুব ধুনীয়া। এইযোৰা ল'ব পাৰিব 10,160 ৰুপিজত। প্লেইন মুগাৰ দাম। আৰু এইযোৰ হৈছে ডাইটছৰ 11,400 হোৱাইট টচৰ 11,425 ৰুপিজত। খুব হেভি আৰু বেষ্ট প্ৰাইচতে পাইছে। আৰু আমাৰ কাংকান ধেমাজি মেঘা বিহু চেললৈ সকলোকে স্বাগতম। এইযোৰ হৈছে 6,160 ৰেডি টু ৱেৰ থাকিব। 6,160 ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। এইযোৰো হৈছে চিল্ক কটনৰ 1,650 টকাত ৰেডি টু ৱেৰ থাকিব। 1,650 টকাত। আমাৰ ধেমাজিত আৰু কি হৈছে, বৰষুণ নেৰা হৈছে। আপোনালোকৰ ফালে কেনেকৈ কি হৈছে নাজানো, কিন্তু আমাৰ ইমান কণ্টিনিউ বৰষুণ একেবাৰে আমনি লগা হৈ গৈছেগৈ। 1,650 টকাত ৰেডি টু ৱেৰ থাকিব। ইমানে সাংঘাতিককৈ বৰষুণ পৰি আছে। আকৌ এইফালে বৰষুণ দি থাকিলে মানে আমাৰ শালৰ কাপোৰবোৰো সোনকালে নুশুকায়, বোৱনীও অলপ অসুবিধা। 1,650 টকাত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। আৰু অফলাইন আহিলে 1,480 টকা। ঐ কথা নকবি পিছফালে। 1,650 টকাত ৰেডি টু ৱেৰ থাকিব। টচ ব্লাউজ পিচ পাম নেকি? পাব। মই বহুতখিনি আজি দি পঠিয়াইছোঁ, এটা জম্পুত দি পঠিয়াইছোঁ। সিহঁতে এনেও হয়তো ওলাই মেলি দেখাবলৈ কি হয় কি নহয় বুলি সিহঁতে কনফিউজ হৈ থাকিব, কিন্তু মই যামেই এইকেইদিনত যিহেতু। 6,160 ধুনীয়া যোৰা। এইযোৰ হৈছে 6,160 ৰেডি টু ৱেৰ থাকিব। 6,160 ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 6,160 টকাত। এইযোৰ হৈছে খুব ধুনীয়া ডাইটছত। এইযোৰো আহিছে 6,160 6,160 ৰুপিজ। তাৰমানে ব্লাউজ পিচ নাই, এইটো ব্লাউজ পিচ নাই। এতিয়া কেনেকৈ 6,160 কমাব লাগিব আৰু। এইযোৰো হৈছে ডাইটছৰ ধুনীয়া চাদৰ নেকি। আৰু এইখন ছিংগল চাদৰ ল'ব পাৰিব 2,200 টকা। আৰু এইযোৰ হৈছে চিল্ক কটনৰ ধুনীয়া যোৰা 1,650 টকা। অফলাইন হ'লে 1,980 টকাত ল'ব পাৰিব। অফলাইন হ'লে 1,980 টকা। আমাৰ ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী তিনিখনে নিজৰ বিপণী, য'ত আপোনালোকে নিজৰ মন পচন্দৰ কাপোৰযোৰ বাছি ল'ব পাৰিব। 1,650 টকা। অনলাইন ৰেডি টু ৱেৰ কৰি হোম ডেলিভাৰী থাকিব। আৰু অফলাইন হ'লে মানে 1,480 টকা। আৰু এইযোৰ হৈছে কটন নুনি 2,250 টকাত ল'ব পাৰিব। টচ মিচিং যোৰা হ'বনে? টচ মিচিং যোৰা গুৱাহাটীতহে আছে চাগে, চব গুৱাহাটী সুধিলে চব ডিব্ৰুগড় তেনেকৈ ক'বলগীয়া হয়। আৰু এইযোৰ হৈছে 1,650 টকা। আৰু গুৱাহাটীত এনেই বেষ্ট হেভি কালেকশ্যন আমাৰ গুৱাহাটীত থাকে, সেইটো সঁচা বাৰু। ইয়াৰ দাম হৈছে 1,650 টকা, ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে 1,650 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব। অফলাইন হ'লে 1,480 টকা।
অফলাইন হলে 1480 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে 1650 টকা ৰেডি টু ৱেৰ থাকিব হেল্ল' লুকুটক লুকুটক আৰু এইযোৰ হৈছে খুব ধুনীয়া 2000 টকাত ল'ব পাৰিব সিল্ক কটনৰ খুব ধুনীয়া হেভিযোৰ আৰু এইযোৰ যে বহুত ধুনীয়া বুটা বহুত ঘন আৰু বেষ্ট প্ৰাইচত দিয়া হৈছে 6440 টকা তাকো ফ্ৰী শিপিং এণ্ড ফ্ৰী ষ্টিচিং 6440 টকা আৰু এইযোৰ যে ডাইটছৰ খুব ধুনীয়া জোৰা মাল্টি কালাৰ যত নেকি অলি আমাৰ কাংকান ধেমাজি ডিব্ৰুগড় গুৱাহাটী বিপণীতে এভেইলেবল পাব 10160 টকাত ল'ব পাৰিব এইযোৰ হৈছে খুব ধুনীয়া ডাইটছৰ 5700 rupees ৰেডি টু ৱেৰ থাকিব 5700 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 5700 rupeesত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে 1650 টকা অনলাইন আৰু অফলাইন থাকিব 1480 টকা আপোনালোকৰ বাজেটতো আহিব গিফট বুলি ক'লে ধৰক বহুত বিহু যেহেতু বহুতক দিবলগীয়া হয় সৰুৰ পৰা ডাঙৰ সৰুৰ পৰা একদম বহুত একেবাৰে ঘৰৰ মানে একেবাৰে কেঁচুৱাৰ পৰা ধৰক এমহীয়া কেঁচুৱা থাকিলে এই কেঁচুৱাকো দিয়া হয় বিহুটো অকণমান চবেই বাজেটটো মিলাবলগীয়া হয় আৰু এইযোৰ হৈছে 1650 টকা ৰেডি টু ৱেৰ থাকিব সেইকাৰণে আমি ভাবিলোঁ অকণমান মেঘা চেলটো আমি আগতীয়াকৈ দি দিছোঁ য'ত আপোনালোকে লাহে লাহেকৈ এপতকৈ অলপকৈ চিন্তা কৰি ল'ব পাৰিব 1650 টকাত ল'ব পাৰিব পিয়ৰ নুনি দেখাবচোন পিয়ৰ নুনি নাই চাগে আৰু এইযোৰ হৈছে গুৱাহাটীতে আছে আৰু এইযোৰ হৈছে খুব ধুনীয়া সিল্ক কটনৰ 1650 টকা ৰেডি টু ৱেৰ থাকিব গুড ইভিনিং আৰু এইযোৰ হৈছে 1650 টকা ৰেডি টু ৱেৰ থাকিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে কৰি আছে অলপ আগতে দেখুৱা টছৰ চাদৰখন 2250 টকা কৈছে নেকি হয় কৈছো এখন ল'ব পাৰা ধুনীয়া চাদৰ 2250 টকাত ল'ব পাৰিব ও সৰি হেৰি 1650 টকা সৰি আৰু এইফালে হৈছে 1650 টকাত ল'ব পাৰিব 1650 rupeesত ল'ব পাৰিব অফলাইন যদি আহে তেন্তে আপোনালোকে ল'ব পাৰিব 1480 টকা নিচিলোৱাকৈ আৰু এইযোৰ খুব ধুনীয়া এনেকুৱা এযোৰ ল'ব পাৰে লাহে লাহে আমাৰ এনেকুৱা কাপোৰ বোৱা হোৱা নাই আৰু য'ত দুখন হালত বনাবলগীয়া হয় আৰু কাপোৰৰ পিটনিও বহুত ধুনীয়া আৰু এইযোৰ ল'ব পাৰিব 9400 টকা এইযোৰ হৈছে ডাইটছৰ 6440 টকাত ল'ব পাৰিব 6440 সেলফ পাৰি নুনি কটন আজি ৰাতিপুৱা বহুতখিনি দেখুৱালো গায়ত্ৰী বাইদেউ আপুনি যদি বেয়া নাপায় ৰাতিপুৱা চাবচোন আৰু এতিয়া ক'বাত এটা দুটা আহিব পাৰে ঠিকনা নাই এইযোৰ হৈছে কটন নুনি 2250 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু অফলাইন যদি বিপণীত আহি লয় তেন্তে 1980 টকা 1980 rupees এইযোৰ হৈছে 1980 rupees অফলাইন প্ৰাইচ যদি বিপণীত আহি লয় তেতিয়া নিতুমণি হাজৰিকা বাইদেউ গুড ইভিনিং আৰু এইযোৰ হৈছে খুব ধুনীয়া কটন নুনি 2250 টকাত ল'ব পাৰিব 2250 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে কটন নুনি খুব ধুনীয়া দি সেলফ বৰ্ডাৰ এইযোৰ লৈ থব পাৰে 2250 টকা ৰেডি টু ৱেৰ থাকিব আৰু ফ্ৰী শিপিং আছে আপোনালোকৰ 2250 টকাত আৰু এইযোৰ হৈছে 2250 টকাত ৰেডি টু ৱেৰ থাকিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এইযোৰ হৈছে সিল্ক কটনৰ 2000 টকা মেখলাখন চাদৰখনতকৈ হেভি ধুনীয়া 2000 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1650 টকাত ৰেডি টু ৱেৰ থাকিব 1650 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে 1650 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে 1650 টকাত ৰেডি টু ৱেৰ থাকিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পিছফালে বিস্মিতা এই পিছফালে মুগা কাপোৰ দুযোৰ যে আছিলে মিচিং ডিজাইনৰ আৰু কি আছে জানো চাচোন 1650 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 1650 টকাত ল'ব পাৰিব 1650 নহয় সৰি এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা 3180 টকা ৰেডি টু ৱেৰ থাকিব ধেমাজিৰ পৰা আৰু এইযোৰ হৈছে পিয়ৰ কটনৰ 1800 টকাত ল'ব পাৰিব 1800 rupeesত কেছ বসা টছ মেখেলা নাই চাগে কত দিলো এতিয়া মোৰে মন নাইকিয়া হৈ গলগে ডিব্ৰুগড়ত আছে নে গুৱাহাটীত আছে আৰু এইযোৰ হৈছে 2250 টকা ৰেডি টু ৱেৰ থাকিব
এইযোৰ কটন নুনি সেলফ বৰ্ডাৰ 2980 টকা 2980 रुपीसত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 2980 रुपीस হোৱাইটত সিল্ক কটন দেখাবচোন হোৱাইটত সিল্ক কটন 20 মিটাৰ দিবাচোন এই তলত হোৱাইটত সিল্ক কটন আৰু এইযোৰ হৈছে ডাইটছৰ খুব ধুনীয়া জোৰা মেখেলা ব্লাউজ পিসটো হেভি আছে ন ধুনীয়া নাই ঠিক মেখেলাৰ এফাল 6440 টকাত ল'ব পাৰিব নুনি কটন ব্ল্যাক ৰাণী কালাৰ ফুলৰ কালি হ'ব বাইদ অকমান আৰু এইযোৰ হৈছে পিওৰ মুগাৰ ধুনীয়া জোৰা মিক্সিং ডিজাইনৰ আৰু এই ধুনীয়া পিওর মুগাৰ মিক্সিং ডিজাইনৰ জোৰা বহু দিনৰ মূৰত দেখাইছো মই তাই ববলে 6 মাহ লাগিলে ইয়াৰ দাম হৈছে 44000ত ল'ব পাৰিব আৰু এইযোৰ হৈছে মিক্সিং ডিজাইনৰ যেটো গেৰ ডিজাইনত আছে ইয়াৰ প্ৰতিটো বাৰো বনোৱা হৈছে ইয়াৰ দাম হৈছে 44000 যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284453 আৰু এইযোৰ যে পিওর মুগাৰ কিন্তু বহলটো একদম কম কোনবা যদি লয় 34000 মানত দিয়া হ'ব ইয়াৰ ব্লাউজটো নাই ব্লাউজটো বাৰু মই মুগা দিম আৰু প্ৰতিটো কিবা এটা ব্যৱস্থা কৰিব লাগিব আৰু এইযোৰ হৈছে ঠেক আছে কিন্তু হকত মানুহৰ কাৰণে নহব পূৰ্ণিমাহতৰ নিচিনা হাতৰ কাৰণে হলে হ'ব এইযোৰ হৈছে পিওর টছ এইযোৰ ল'ব পাৰিব 7300 रुपीसত ল'ব পাৰিব 7300 रुपीसত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি খুব ধুনীয়া জোৰা এইযোৰ ল'ব পাৰিব 2250 টকাত 2250 টকা ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব আৰু এইযোৰ হৈছে কটন নুনি সেলফ বৰ্ডাৰ কৰি নিয়া আৰু এই সেলফ বৰ্ডাৰ কৰি নিয়া ধুনীয়া জোৰা ল'ব পাৰিব 2980 रुपीस ৰেডি টু ওয়্যাৰ থাকিব আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া জোৰা 2250 টকাত ল'ব পাৰিব 2250 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া ডাইটছৰ এইবোৰ গুটেখিনি একদম কালাৰ বেস কালাৰটো খুব গহীন ইয়াৰ দাম হৈছে 6440 টকা 6440 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন সিল্কৰ 2000 টকা সাদৰখন মাজত ব্ৰকেট মেখলাখন কিন্তু হেভি ধুনীয়া 2000 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 2000 টকা আৰু এইযোৰ হৈছে ডাইটছৰ খুবেই ধুনীয়া জোৰা এইযোৰ ল'ব পাৰিব 6160 টকা ন 6160 টকাত ল'ব পাৰিব আৰু এইযোৰ যে খুব ধুনীয়া 10164 रुपीस 10164 रुपीसত ল'ব পাৰিব বাইদে টছৰ চাদৰখন আকৌ এবাৰ দেখুৱাব নেকি এই টছৰ চাদৰখন জাপিলা নেকি সিঙ্গল চাদৰখন দিবাচোন আৰু এইযোৰ হৈছে 1650 টকাত ৰেডি টু ওয়্যাৰ থাকিব 1650 টকাত ৰেডি টু ওয়্যাৰ থাকিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু এইযোৰ হৈছে 1650 টকাত ৰেডি টু ওয়্যাৰ থাকিব 1650 টকাত ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি 2250 টকা ৰেডি টু ওয়্যাৰ থাকিব অফলাইন যদি আহে আপোনালোকে পাব 1980 টকা 1980 रुपीसত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি 2250 টকাত ৰেডি টু ওয়্যাৰ থাকিব 2250 টকাত ৰেডি টু ওয়্যাৰ ল'ব পাৰিব ধুনীয়া এইবোৰ মৰম লগা আৰু এখন যে সাৰখন আকৌ এবাৰ দেখুৱাই দিছো ইয়াৰ দাম হৈছে 2250 টকা এনে 2250 টকাত কৈ কিন্তু বেছি দাম আছে 2250 টকা এইযোৰ হৈছে কটন নুনি 2980 रुपीस no sorry yes 2980 रुपीस ৰেডি টু ওয়্যাৰ থাকিব বা নুনিৰ গেৰ চাদৰ দেখাব পিওৰ নুনি গেৰ চাদৰ নাই সেমি নুনি গেৰ চাদৰ দেখুৱাইছিলো কবাত কালি গেৰ চাদৰ দেখাই কিনে গুছি গলো ডাবল পেমেন্টে হৈ থাকিলে এতিয়া 2250 টকা এটা কাবাক ঘুৰাব লাগিব কোনবা গালিও পাৰিব এতিয়া এইযোৰ হৈছে পিওর কটনৰ আৰু এই পিওর কটনৰ জোৰা ইয়াত অকমান ডিফেক্ট আছে চৰাইটো উল্টা হল এটো কাৰণে এই জোৰা আপোনালোকে ল'ব পাৰিব 1500 টকাত কোনোবা যদি ইচ্ছা কৰে 1500 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা 3180 টকাত ৰেডি টু ওয়্যাৰ থাকিব 3180 টকা আমি বেস্ট প্ৰাইসত হদাই দিবলৈ চেষ্টা কৰো কিন্তু তাৰ মাজতো কেতিয়াবা নিমিলে ঐ এটো জোৰা উলালে নেকি আগৰ মানে হেতু মই ওপৰৰ পাহে আনিছো ভিতৰৰ পৰা যত মিলাচোন চাও মিলিছে আকৌ কোনে এনেকে ঘুমাই থৈ দিছিলে ওপৰৰ পিছফালৰ পৰাহে মই আনিছো ইয়াৰ দাম হৈছে অফিচাৰ চইছ 6800 रुपीसত ল'ব পাৰিব সিঙ্গল টছ মেখেলা নাই আমাৰ একো নাই এতিয়া সব খতম আজিলৈকে বৰ্তমান খতম হৈ গৈছে
গোটেইখিনি সিহঁতক দিলোঁ কেইখনমান আছে চাগে আৰু এইযোৰ হৈছে 2250 টকাত ল'ব পাৰিব আৰু এইযোৰ কিবা এটা ডিফেক্ট এটা আছিলে ন কি কৈছিলে জানো পাপৰি মই পাহৰিলোঁ পটিটো কিবা কিবি অপাৰেশ্যন কৰি থোৱাই আছে পটিটো অলৰেডি এতিয়া কিবা এটা নিমিলে বুলি কৈছিলে চাওঁচোন নাই এইটো এই লং পেণ্ট কাটি ফুটা কৰি পিন্ধাটোৰ নিচিনা হ'ব এইটো নহ'বচোন টাইট কৰি থৈ দিচোন আৰু এইযোৰ হৈছে হোৱাইটৰ চিল্ক কটনৰ 1650 টকাত ল'ব পাৰিব টচ ৰিহা চাদৰ দেখাবচোন টচ ৰিহা চাদৰ টচৰ পাট কটন গামোচা টচ পাট কটন গামোচা দেখাব পাৰিব নেকি টচৰ গামোচাটো ৰেগুলাৰ দেখুৱাই আছোঁ আৰু এইযোৰ যে খুব ধুনীয়া পিয়ৰ টচৰ ডবোৱা মৰা ধুনীয়া ডিজাইন আৰু পিয়ৰ টচৰ এই ডবোৱা মৰা ধুনীয়া ডিজাইন ল'ব পাৰিব আপোনালোকে কিমান আছিলে 6300 টকাত আহিছে কালি আপুনি পিন্ধি থকা ৰেড মেখেলা চাদৰযোৰ ল'ম বুলি ভাবিলোঁ নাপালোঁ নাই বাইদেউ সেইটো আৰু এইযোৰ যে বহুত ধুনীয়া এনেকুৱা এযোৰ লৈ থ'ব পাৰে ময়ো এযোৰ লৈছোঁ আৰু এযোৰ ল'ম কেলে দুজনী ছোৱালী তিনিজনী ছোৱালীৰ কাৰণে ল'ব লাগে ৰিম্পি ঐকলি সেইকাৰণে ল'ব লাগে মানে আমাৰ ওপৰতে হালতে বৈ আছে কিছুমান বস্তু আমাৰ হালত হ'লেও এক্সপায়াৰী নিচিনা হৈ যায় বোৱা নহয় ইয়াৰ দাম হৈছে 4200 ৰুপিজ বহুত ধুনীয়া আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনীত কেঁচাপাত বোৱা 3180 টকাত ৰেডি টু ৱেৰ থাকিব আমি যে ধেমাজিৰ পৰা ৰেডি টু ৱেৰ কৰি দিওঁ সেইটো আপোনালোকে অকণমান নটিছত ৰাখিব আৰু কিছুমান ধৰক না আপোনালোকে 3180 টকাত বেলেগত 3150 টকা তেনেকৈ বুলি কয় কিন্তু আমাৰ স্পেচিয়েলিটিটো চাব যে আমি ৰেডি টু ৱেৰ কৰি দিওঁ আৰু ক'ৰবাত নহ'লেও ক'ৰবাত অকণমান হ'লেও বেলেগ কিবা এটা থাকিবই 1650 টকা ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে 1650 টকা ৰেডি টু ৱেৰ থাকিব আজি টুকুৰা টুকুৰি কিবা কিবি ব্লাউজ পিচ বহুত ওলাইছিলে পদ্মিনী কটনৰ টচৰ কিন্তু ভাবিলোঁ নাই টুকুৰা টুকুৰি ইয়াত দেখুৱাতকৈ আমাৰ গুৱাহাটীবাসীয়ে বহুত বিচাৰি থাকে ধৰক এনেকৈ ব্লাউজ ক'ৰবাত কিবা মিলা নাই কিবা বেয়া হৈ গ'ল বুলি সেইকাৰণে ভাবিলোঁ একদম ডাঙৰ এক জম্বু ভৰ্তি পঠিয়াই দিছোঁ গুৱাহাটীলৈকে 1650 টকাত ল'ব পাৰিব কিন্তু সিহঁতে কনফিউজ হ'ব মই নোযোৱালৈ ক'ত কি হৈছে কি হোৱা নাই বুজিব নোৱাৰিব এখন চাদৰ ল'ব পাৰিব 1650 টকাত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে খুব ধুনীয়া দিক কটন বানি হৈছে টচৰ আৰু ইয়াত কিন্তু অৰিজিনেল গুণা যিটো সূতা সেইটো ব্যৱহাৰ কৰা হৈছে 3850 টকা আৰু এইযোৰ হৈছে এইটো কেলে দিন পঠিয়ালে আকৌ পিয়ৰ এৰিৰ এইযোৰো পিয়ৰ এৰিৰ ধুনীয়া যোৰা আৰু এই এৰিৰ ধুনীয়া যোৰা ল'ব পাৰিব 8100 ৰুপিজ দিগে বানিয়ে দুটা এৰি 8100 ৰুপিজত ল'ব পাৰিব খুব ধুই ধুই পিন্ধিব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনীত কেঁচাপাত বোৱা 3180 টকাত আহিছে ৰেডি টু ৱেৰ থাকিব 3000 চেমিনি আজি নহ'ব চাগে দেখুৱা বেছি নাই আচলতে কেইদিন দেখুৱাই আছিলোঁ এইযোৰ হৈছে ৰিবি ডিজাইনৰ ইয়াৰ দাম হ'ব 2800 টকা 2800 ৰুপিজ ৰিবি হ'লেও এই ৰিবি বহুত ধুনীয়াকৈ বনাইছে য'ত ফটোতে দেখি হ'লেও গম পায় কিছুমান বস্তু আৰু এইযোৰ হৈছে ডাইটছৰ মাল্টি কালাৰৰ য'ত অনলি কাংকান ধেমাজি ডিব্ৰুগড় বিপণীতহে আপোনালোকে এভেইলেবল দেখা পাব আৰু ইয়াৰ দাম হৈছে 9864 ৰুপিজ বগাযোৰৰ দামটো 3850 ৰুপিজ আছিলে আৰু এইযোৰ ডাইটছৰ এইযোৰ কিন্তু অকণমান কমত দি আছে ইয়াৰ বহলটো অলপমান কম আছে 5700 ৰুপিজত ল'ব পাৰিব এইযোৰ হৈছে ডাইটছৰ খুব ধুনীয়া যোৰা 6160 টকাত ডিছকাউণ্টত আহিছে 6160 টকাত আপোনালোকৰ কাৰণে ডিছকাউণ্টত আহিছে যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 আৰু ইফালে হৈছে মিচিং পটি 1650 টকা বা পদ্মিনী কটন দেখাব না পদ্মিনী কটন আজি আনাই নাই চাগে নাই একোৱেই নাই ইয়াৰ দাম হৈছে 1650 টকা ল'ব পাৰিব কাইলৈ দেখুৱাম পদ্মিনী কটন আৰু ইফালে হৈছে মিচিং পটি ধুনীয়া 1650 টকাত ল'ব পাৰিব 1650 টকা আৰু এইখন হৈছে 1650 টকাত ল'ব পাৰিব মিচিং পটি খুব ধুনীয়া পটি আৰু আমাৰ ডিব্ৰুগড় বিপণীটো বহুতখিনি ধুনীয়া ধুনীয়া কাপোৰ দি থোৱা হৈছে আপোনালোকৰ কাৰণে যিসকলে আমাৰ ডিব্ৰুগড় আশে-পাশে আছে ল'ব পাৰিব মই অহাকাইলৈকে নহ'লেও পৰহিলৈকে যাম ডিব্ৰুগড়লৈ 1650 টকা তাৰপৰা যিহেতু গুৱাহাটী যাম এইটো কাৰণে অকণমান একবাৰ ডিব্ৰুগড়ো গৈ আহিব লাগিব 1650 টকাত ল'ব পাৰিব পটিখিনি ধুই কিনি চিলাব কিন্তু দেই বিৰাট গোন্ধাইছে ইয়াৰ দাম হৈছে 1650 টকা মই যদি ইমান দূৰত থাকি গোন্ধ পাইছোঁ তেনে ওচৰত থকা কেইগৰাকী কি হ'ব পাৰে বাৰু আৰু এইযোৰ বহুত ধুনীয়া একদম চিম্পলত বহুত ধুনীয়া পদ্মিনীত কেঁচাপাত বোৱা ৰেডি টু ৱেৰ থাকিব
কটন টছ সৰি কটন টছত বহুত ধুনিয়া 3850 টকা বহুত পিন্ধিবলৈ ভাল পাব আৰু মই যে পিন্ধিছিলো মেটেৰিয়েলটো তাৰে এই মেটেৰিয়েলটো কটন কেঁচাপাত 3850 টকা পিন্ধি বহুত আৰাম মই এবাৰ বিহু কাৰণে এনেকৈ কেবাজোৰো চিলাই থৈছো যাতে পিন্ধি ভাল লাগে আৰু আসলে দেহা বহল হৈ গলে কাপোৰৰ ওজন পাতলা লবইলগীয়া হৈ যায় আৰু এইযোৰ হৈছে খুব ধুনিয়া পিয়ৰ টছৰ আৰু এই পিয়ৰ টছৰ ধুনিয়া জোৰা ল'ব পাৰিব 8500 টকাত ৰেডি টু ওয়্যাৰ থাকিব আৰু এইযোৰ হৈছে খুব ধুনিয়া একদম হেভি কইনাক যদি আপোনালোকে দিবলৈ ইচ্ছা কৰে দিব পাৰিব ইয়াত কলা নহয় ডাৰ্ক মেৰুন আছে যত কলা যেনে দেখে কিন্তু ফটোত ইয়াৰ দাম হৈছে 11425 টকা এইযোৰ হৈছে 6160 रुपीसত ল'ব পাৰিব 6160 रुपीसত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 6160 रुपीस আৰু এইযোৰ যে খুব ইয়াৰ পটি এটা কম হৈ আছিল নহয় মামাহতক কোৱা নহল নেকি বাৰু নামচাই ইয়াৰ দাম হৈছে 8500 টকা ৰেডি টু ওয়্যাৰ থাকিব 8500 টকা ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আৰু ইফালে হৈছে পিয়ৰ নুনি সিঙ্গেল চাদৰ 1650 টকা ৰেডি টু ওয়্যাৰ থাকিব এখনো হৈছে সিঙ্গেল চাদৰ খুব ধুনিয়া গেৰপটালি সিঙ্গেল চাদৰ এখন কিন্তু অকমান দাম হ'ব ইয়াৰ দাম হৈছে 1800 টকাত ল'ব পাৰিব আৰু এখন হৈছে পিয়ৰ টছৰ সিঙ্গেল মেখেলা আৰু আমাৰ মেখেলাপুৰ দাম যেনেকুৱা কাম তেনেকুৱা ডাট ফিট ধুনিয়া বুলি মাৰ অকনো দিয়া নহয় 2500 টকাত ল'ব পাৰিব বহুত ধুনিয়া মেখেলা এখন মানে লয় আপোনালোকে ইস কেলে ললো ইমান পাতলা বুলি ক'বলগীয়া নহব ইয়াৰ দাম হৈছে 2250 টকা ৰেডি টু ওয়্যাৰ থাকিব 2250 টকাত ৰেডি টু ওয়্যাৰ থাকিব আৰু ইফালে হৈছে কটননি খুব ধুনিয়া জোৰা 2250 টকাত ৰেডি টু ওয়্যাৰ থাকিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 আৰু ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন হৈছে আমাৰ নিজৰ বিপণী আৰু নেক্সট চিন্তা কৰিম তেজপুৰত কিন্তু পাৰিম নে নোৱাৰিম ক'ব পৰা নাই ইন্টাৰেষ্ট একেবাৰে গুড ইভিনিং 1650 টকা আৰু এইযোৰ কাপোৰ বহুত ধুনিয়া কোনো নলৈছে একেদিন হলাই দেখাই আছো তে মই লৈ থৈ দিং আৰু তলতে থৈ দেগে আৰু 10164 ধুনিয়া কাপোৰযোৰ বহুত আৰু এইযোৰ হৈছে 1650 টকা ৰেডি টু ওয়্যাৰ থাকিব নুনি কটন দেখাবচোন নুনি কটন মাজে মাজে দেখুৱাই আছো আৰু অহাকালৈকেও দেখুৱাম বাৰু নুনি কটন আজি আমি সিলোৱা বেছিকে নপৰিলে হেদিনাখনো প্ৰায় 200 জোৰ মান গুৱাহাটীত কটন নুনি 1650 টকা পিয়ৰ নুনি সিঙ্গেল চাদৰ 200 জোৰ মান দিছিলৱে আজিও 200 জোৰ হলকেই নহল নাজানো এসপ্তাহ নঘুৰুতে ইমানকে কাপোৰ দি থাকিলেনো কোননো সিলাই হ'বগে আকৌ অনলাইনতো বহুত ডেইলি সিলাব লগিয়া হয় আকৌ অফলাইন ক্লায়েন্টৰ থাকেই তথাপিও ডেইলি 150 জোৰ সিলাই আৰু একেদিন ইমান বৰষুণ হৈছে আমাৰ ধেমাজিত আপোনালোকৰ তাত কেনেকৈ হৈছে নাজানো আমাৰ বহুত দিন এমাহ বেছি হৈ গ'ল 1800 টকা ৰেডি টু ওয়্যাৰ থাকিব পিয়ৰ কটনৰ আৰু এখন হৈছে পিয়ৰ কটনৰ 1800 টকাত 1800 रुपीस বহুত ধুনিয়া একদম আৰাম পাব পিন্ধি খালি গুণাটোহে বেয়া পাব পাৰে অলপ চেপ খাব বুলি আৰু এইযোৰ হৈছে কটন টছ খুব ধুনিয়া জোৰা একদম সোবৰ এটো ভাল লাগিব পিন্ধিবলৈ দেই 3850 টকা ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ যেটো মেটেৰিয়েল মই পিন্ধিছো বা এবাৰ মোৰ বিহুৰ বিশেষ মানে কাপোৰ বুলি ক'ব লাগিব 3850 টকা বহুত আৰাম পিন্ধিবলৈ আৰু এইযোৰ হৈছে কটন টছ বহুত ধুনিয়া এই 3850 টকা ল'ব পাৰিব ধুনিয়া জোৰা বহুত পিন্ধি বহুত কমফৰ্টেবল পাব 3850 কটন কেঁচাপাত দেখুৱাবচোন দেখুৱাই আছো বাইদু আৰু এইযোৰ হৈছে অফিচাৰ চইচৰ ছাতি আৰু এইযোৰ ল'ব পাৰিব 6800 টকা কালাৰ কম্বিনেশন খুব ব্ৰাইট ধুনিয়া 6800 টকা এইযোৰ হৈছে খুব ধুনিয়া হোয়াইট টছৰ এইযোৰ ল'ব পাৰিব 6160 रुपीसত ৰেডি টু ওয়্যাৰ থাকিব 6160 रुपीस এইযোৰ হৈছে ডিসকাউন্টত আহিছে 6160 रुपीसত ৰেডি টু ওয়্যাৰ হৈ আছে ল'ব পাৰিব 6160 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব আৰু আমাৰ গুৱাহাটী বিপণীখন হৈছে বেলতলাৰ ওয়াৰলেছ কেএফচি জাষ্ট অপজিট ট্ৰিনিটি স্কয়াৰ নগাঁৱত কানকান খুলক বাইদেউ ইয়াৰ দাম হৈছে 1650 টকা নগাঁৱত হয় চিন্তা কৰিব লাগে নগাঁৱৰ পৰা প্ৰায় আপোনালোকে গুৱাহাটীলৈ আহিব পাৰে হেতু কাৰণে অকনমান চিন্তাটো অকনমান হেৰি পিছুৱাই দিছো হলো নোৱাৰিমকে চাগে কটু বাইদেউ অলপ লোকটো বেছি পৰি যায় এতিয়া আৰু হেণ্ডলুমৰ কাপোৰত বহুত চাবলগীয়া হয় কপকে খুলিম বুলি খুলিব নোৱাৰে ইয়াৰ দাম হৈছে 3000 টকা পদ্মিনী কটনৰ আৰু এইযোৰ হৈছে ডাইটছৰ ধুনিয়া জোৰা এইবোৰ কালাৰ গোটেইখিনি পিন্ধিলে কিন্তু বহুত গহীন গপছ লাগিব কাপোৰযোৰ ইয়াৰ দাম হৈছে 6440 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনিয়া পিয়ৰ টছৰ সাদৰখন টছৰ সেল বৰ্ডাৰ মেখলাখন হৈছে গোল্ডেন টছত ইয়াৰ দাম হ'ব 7300 টকা
৭,৩০০ টকাত ল'ব পাৰিব এযোৰ হৈছে সিল্ক কটনৰ ১৬৫০ টকা এইযোৰ কাপোৰ অকণমান ঠেক আছে শকত মানুহে চকু নিদিলেও ভাল হ'ব অলপমান ঠেক আছে ১৬৫০ টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে ১৬৫০ টকাত ল'ব পাৰিব ১৬৫০ টকাত ল'ব পাৰিব এযোৰ হৈছে পিয়ৰ নুনি ৩,৮৫০ টকাত ৰেডি টু ৱেৰ থাকিব নুনি গাড়ী দিয়া কেছ বসা দেখাবচোন নুনি গাড়ী দিয়া কেছ বসা নাই পদ্মিনী গাড়ী দিয়াটোহে আছে পদ্মিনী মানে অলপ থাইলেণ্ড টাইপ শকত সূতাটো এযোৰ হৈছে পিয়ৰ নুনি ধুনীয়া যোৰা ৪,২০০ টকাত ল'ব পাৰিব 4,200 ৰুপিজ এযোৰ হৈছে পিয়ৰ নুনি সেল্ফ বৰ্ডাৰ কৰি নিয়া আৰু এই সেল্ফ বৰ্ডাৰৰ ধুনীয়া যোৰা ল'ব পাৰিব 4,300 ৰুপিজত ৰেডি টু ৱেৰ থাকিব এযোৰ হৈছে পিয়ৰ নুনি ৩,৮৫০ টকাত ৰেডি টু ৱেৰ থাকিব ৩,৮৫০ টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এযোৰ হৈছে সিল্ক কটনৰ ১৬৫০ টকা ৰেডি টু ৱেৰ থাকিব আৰু অফলাইন যদি আহি লয় তেন্তে ১৪৮০ টকা আৰু গিফ্টৰ কাৰণেও ভাল কাপোৰ বেয়াও নহয় আৰু এইফালে হৈছে পদ্মিনী কটনৰ সিংগল চাদৰ 1,399 ৰুপিজ ৰেডি টু ৱেৰ থাকিব 1,399 ৰুপিজত ৰেডি টু ৱেৰ থাকিব আৰু এইফালে হৈছে পদ্মিনী কটনৰ সিংগল চাদৰ খুবেই ধুনীয়া 1,399 ৰুপিজ 1,399 ৰুপিজ আৰু এইফালে হৈছে সেমিনুনি সিংগল চাদৰ পদ্মিনী কটনৰ সেমিনুনি সিংগল চাদৰ 1,680 ৰুপিজ এইফালে হৈছে পদ্মিনী কটনৰ সিংগল চাদৰ 1,399 ৰুপিজত ল'ব পাৰিব তাকো আকৌ থাকিব ৰেডি টু ৱেৰ ইফালে হৈছে 1,399 ৰুপিজ ৰেডি টু ৱেৰ থাকিব আৰু এখনো হৈছে খুব ধুনীয়া সিল্ক কটনৰ ইয়াৰ দাম হ'ব 1,680 টকা 1,650 ৰুপিজ ধুনীয়া এইটো ভাল লাগিছে কালাৰটো 1,650 ৰুপিজ আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1,650 ৰুপিজ ৰেডি টু ৱেৰ থাকিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে মই ললো বাইদেউ এযোৰ আনিলো থ্যাংক ইউ জুন বৰঠাকুৰ বাইদেউ বহুত বহুত ধন্যবাদ এযোৰ হৈছে সিল্ক কটনৰ ১৬৫০ টকা অফলাইন ললে ১৪৮০ টকা আৰু নিজৰ কাৰণে বুলি ভাবি ললে ১৬৫০ টকাটোৱে ল'ব আৰু এযোৰ হৈছে ১৪৮০ টকা ৰেডি টু ৱেৰ থাকিব আৰু মই ভাবিছোঁ আৰু দেখাব বুলি ৰখি আছো শেষ হৈ থাকিলে বুলি কৈছে আৰু আমাৰ আজি সন্ধিয়া লাইভ আমি ইয়াতে সামৰিছোঁ শুভৰাত্ৰি অহাকাইলৈ আকৌ লগ পাম